আজি চিকেন ম'ম' বনাম বুলি ভাবিছোঁ। তাৰ কাৰণে লৈ লৈছোঁ আপোনাৰ চিকেন অকণমান গৰম পানীত তিয়াই লৈছোঁ। তাৰপিছত নহৰু, আদা, তাৰপিছত চাটনিৰ কাৰণে বিলাহী আৰু অনিয়ন আৰু জলকীয়া দুটা। মই এনেকৈ আটা সানি পিনে, ময়দা দি নবনাওঁ আমি ঘৰত আটা দি বনাওঁ, হেল্ডি হয় বস্তুটো। এনেকৈ ৰুটি এখন পূৰা ভালকৈ পাতলকৈ বেলি লওঁ, পাতলকৈ গোটেই ডাঙৰকৈ বেলি পিনে তাৰপাছত এনেকুৱা এটা গ্লাছেৰে কাটি দিলে আপোনাৰ এনেকুৱা হৈ যাব। এতিয়া অকণমান তেল লৈ এইখিনি ব্ৰাছ কৰি প্ৰত্যেকটো পাত্ৰতে ব্ৰাছ কৰি তাৰপিছত ইয়াত তলৰ পানীখিনিত মই বিলাহী দিছোঁ, নহৰু আৰু এটা কেঁচা জলকীয়া দিছোঁ। এইখিনি চাটনি বনাই ম'মৰ লগত খাবলৈ। মই এইখিনি আগৰ পৰাই ব্ৰাছ কৰিয়ে থৈছিলোঁ, তেল অকণমান লগাই থৈছিলোঁ। এতিয়া আপোনাৰ চিকেনটো অকণমান নিমখ দি অকল নিমখ দিয়ে সানিছোঁ আৰু নহৰু, আদা আৰু দি অকণমান এক পাক ঘূৰাই লৈছোঁ আৰু গ্ৰাইণ্ডাৰত অকণমান মেছ কৰি লৈছোঁ। তাৰপিছত এইখিনি পিঁয়াজ দি সানি লৈছোঁ। এয়া আমাৰ ম'ম' বহুৱাই দিলোঁ। এতিয়া ঢাকি পিনে তলটোতো পানী দিয়াই আছে, 15 মিনিটমান কৰি দিলে হৈ যাব আৰু। এয়া আমাৰ ম'ম' ৰেডি হৈ গ'ল। এইটো বিলাহী চাটনি আৰু এইটো ধনিয়া পাত চাটনি আৰু চিকেন ম'ম'।